Question number 31. ত্রিভুজ ABCত XY সমান্তৰাল BC যদি AB is equals to 4 BX আৰু CY is equals to 2 cm হয় তেন্তে AYৰ মান হ'ব। আমি জানো উপপাদ্য 6.1ত কৈছে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত অৰ্থাৎ AX divided by BX is equals to AY is equals to CY. এতিয়া চোৱা আমাৰ হাতত কি দিয়া আছে AB is equals to 4BX আৰু কি দিয়া আছে YC is equals to 2 cm. এতিয়া চোৱা যেহেতু এডাল বাহু এডালৰ লগত সমান্তৰাল তেন্তে আমি লিখিব পাৰোঁ AX by BX is equals to AY by BY. AX by BX is equals to AY by this one. AX BX is equals to AY. That's why BY মান কিমান আছে 2 cm দিয়া আছে 2 লিখি দিলি এতিয়া AX BX both side 1 plus কৰি দি আছো AY by 2 plus 1 ইয়াত LCM লোৱা LCM কি আহিব BX AX plus BX is equals to AY ইয়াতো LCM লোৱা LCM কি আহিব 2 আৰু তাৰপিছত so AX plus BX কি হ'ব AB ইয়াত লিখিব পাৰোঁ AB by BX এফালে AY plus 2 তাৰপিছত চোৱা ABৰ ভেলু দিয়া আছিলে আমাৰ হাতত AB কিমান দিয়া আছিলে AB is equals to 4BX এতিয়া ABৰ জাগাত 4BX পাতি দিম 4BX divided by কি আছিলে BX is equals to AY plus 2 by 2 এতিয়া চোৱা BX দি BX cancel কি থাকিব 4 is equals to AY plus 2 divided by 2 এতিয়া 2 ডিভাইডত আছে 2 আছে 2 গৈ 4 লগত মাল্টিপ্লাই হ'ব 2 into 4 ইকুৱেল এফালে AY plus 2 AY plus 2 তাৰপিছত চোৱা 2 into 4 8 is equals to AY plus 2 2 প্লাছত আছে এফালে আহিলে মাইনাছ হৈ যাব 8 minus 2 is equals to AY এতিয়া চোৱা 8 minus 2 6 is equals to AY AYৰ ভেলু কিমান ওলাইছে 6 অপশ্যনখন চাই লোৱা বি হ'ব Question number 33 এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰৰ স্থানাংক 2, -3 আৰু B বিন্দুৰ স্থানাংক 1, 4 হ'লে A বিন্দুৰ স্থানাংক হ'ব এটা বৃত্ত অংকন কৰি লোৱা হৈছে যাৰ ব্যাসাৰ্ধ AB আৰু কেন্দ্ৰ 2, -3 কেন্দ্ৰক O এৰে ডিনোট কৰিছোঁ ইয়াত কি হ'ব x plus 1 divided by 2 is equals to 2 x plus 1 divided by 2 is equals to মধ্যবিন্দুৰ স্থানাংক হ'ব ঠিক একেদৰে y এর কাৰণে কি হ'ব y plus 4 y plus 4 divided by 2 is equals to মধ্যবিন্দুৰ স্থানাংক -3 এতিয়া চোৱা ইয়াৰ পৰা x এর মান ওলাম ইয়াৰ পৰা y এর মান ওলাম x plus 1 divided by 2 is equals to 2 আছিলে এতিয়া 2 ডিভাইডত আছে হেফালে গলে মাল্টিপ্লাই হৈ যাব x plus 1 is equals to 2 into 2 2 into 2 এতিয়া চোৱা এফালে 1 প্লাছত আছে ইকুৱেল হেতু সাইডত গলে 2 into 2 4 আৰু 1 প্লাছৰ পৰা এফালে আহিলে মাইনাস হৈ যাব x এর মান ওলাই যাব x is equals to 3 ঠিক একেদৰে y এর কাৰণে কি দিয়া আছে y plus 4 divided by 2 is equals to -3 y plus 4 divided by 2 is equals to -3 এতিয়া 2 এফালে ডিভাইড হৈ আছে এফালে গলে মাল্টিপ্লাই হৈ যাব y plus 4 is equals to 2 into -3 minus or 6 তাৰপিছত
4 প্লাছত আছে ইকুৱেল সেইটো সাইডত গ'লে -4 আৰু -6 আগৰ পৰাই এতিয়া y মান কিমান হ'ব -4 -6 -10 এতিয়া x, y কি হ'ব x ৰ মান কি আছিলে 3 x = 3 আৰু y ৰ মান -10 অপশ্যনখন চাই লোৱা 3, -10 3, -10 অপশ্যন চি কুৱেশ্যন নম্বৰ 36 -4,6 বিন্দুটোৱে a -6,10 আৰু b 3, -8 সংযোগী ৰেখাখণ্ডক অনন্ত বিভক্ত কৰা অনুপাতটো হ'ব চোৱা ইয়াত আমি a b ৰেখাখণ্ড অংকন কৰিলোঁ a বিন্দু স্থানাংক -6,10 b বিন্দু স্থানাংক 3, -8 এতিয়া যেটো দিয়া আছে 4,6 যেটো বিন্দু দিয়া আছে এটো p বিন্দু বুলি ধৰি ললো p বিন্দু স্থানাংক হ'ব -4,6 ধৰি ললো এটো অন্ত বিভক্ত কৰি আছে a b এতিয়া যেটো a বিন্দু স্থানাংক এটো x1 y1 বুলি কৈছো আৰু এটো x2 y2 বুলি কৈছো আৰু এটো x, y অন্ত বিভাজনৰ সূত্ৰ আছিল x, y = m1 x2 plus m2 x1 divided by m1 plus m2 m2 y1 plus m1 y2 divided by m1 plus m2 এতিয়া চোৱা প্ৰথমটো x1 y1 বুলি কৈছো তাৰ পিছৰটো x2 y2 বুলি কৈছো আৰু এটো x, y m1 m2 এ বি ৰেখাখণ্ডক p বিন্দুত বিভক্ত কৰা অনুপাত x, y x1, y1 x2, y2 মানকেইটা বহাই আমি পাওঁ এতিয়া -4,6 -4 প্ৰথম টাৰ্মটোৰ লগত ইকুৱেল হ'ব আৰু 6 সেকেন্ড টাৰ্মটোৰ লগত ইকুৱেল হ'ব m1 * 3 3m1 প্লাছ মাইনাছ -m2 * 6 6m2 আৰু m1 plus m2 আৰু 6 = এটো m2 * 10 10m2 প্লাছ মাইনাছ -8 * m1 আৰু m1 plus m2 এতিয়া দুটাৰ যিকোনো এটা সমাধান কৰি m1 আৰু m2 ৰ অনুপাত উলাই দিলে হ'ল বলা প্ৰথমটো সমাধান কৰো এতিয়া m1 plus m2 ডিভাইড হৈ আছে ইফালে গলে -4 লগত মাল্টিপ্লাই হৈ যাব এতিয়া -4 m1 লগত মাল্টিপ্লাই হ'ব -4 m2 লগত মাল্টিপ্লাই হ'ব প্লাস m1 ৰ সন্মুখত মাইনাস প্লাস আছে আৰু ইয়াৰ সন্মুখত মাইনাস আছে প্লাসে মাইনাসে -4 m1 আকৌ ইয়াত মাইনাস আছে m2 সন্মুখত প্লাস আছে প্লাসে মাইনাসে -4 * m2 = 3 m1 - 6 m2 এতিয়া m1 গিটা এটা সাইডত লৈ আহিম আৰু m2 গিটা আনটো সাইডত লৈ যাম m1 m2 ইকুৱেল এইটো সাইডত মাইনাসত আছিল ইকুৱেল এইটো সাইডত আহি প্লাস হৈ গৈছে আৰু -4 m2 আছিল -4 m2 = ইয়াত m3 m1 আছিল m1 আৰু m2 এইফালে মাইনাসত আছিল ইকুৱেল এইটো সাইডত আহি প্লাস হৈ গল ইয়াত 6 m2 ৰ পৰা 4 m2 গুচি গলে 2 m2 থাকিব আৰু এইফালে 3 m2 plus 4 m2 7 m2 এতিয়া m2 এইফালে মাল্টিপ্লাই হৈ আছে 2 ৰ লগত এইফালে গলে ডিভাইড হৈ যাব আৰু 7 এইফালে মাল্টিপ্লাই হৈছে এইফালে আহিলে ডিভাইড হৈ যাব মানে 2/7 = m1/m2 অৰ্থাৎ আমি লিখিব পাৰো m1 is to m2 is equal to m1 ওপৰত আছিল m2 তলত আছিল m1 is to m2 তাৰ পিছত equal 2 is to 7 is to 7 অপশন ডি কোয়েশ্চন নম্বৰ 35 যদি sin a is equal to cos 33 ডিগ্ৰী a less than 90 ডিগ্ৰী হয় তেন্তে এর মান হ'ব সো আমাৰ হাতত দিয়া আছে sin a is equal to cos 33 ডিগ্ৰী আৰু a 90 ডিগ্ৰীতকৈ সৰু আমি জানো cos theta is equal to sin 90 ডিগ্ৰী minus theta হয় এটো ফৰ্মুলা ব্যৱহাৰ কৰিম cos theta ক আমি sin theta কেনেকৈ লিখিব পাৰো cos theta is equal to sin 90 ডিগ্ৰী minus theta এতিয়া চোৱা এই cos theta ক আমি পৰিৱৰ্তন কৰি দিম এতিয়া এফালে sin a is equal to sin 90 ডিগ্ৰী minus 33 ডিগ্ৰী কেনেকৈ হৈছে চোৱা ইয়াত কি দিয়া আছে cos 30 ডিগ্ৰী cos theta আমি cos theta ফৰ্মুলাটো চোৱা এটো cos theta is equal to কি হয়
সাইন 90 ডিগ্ৰী মাইনাছ থিটা ইয়াত 30 তুমি থিটাৰ নিচিনা ভাবিব পাৰা এইটো আৰু এইটো সেম টু সেম লিখা হৈছে এতিয়া চোৱা সাইন এ ইজ ইকুৱেলছ টু সাইন 90 minus 30 33 57 ডিগ্ৰী এতিয়া চোৱা দুইফালে সাইন সাইন আছে সাইন সাইন উঠাই দিয়া এ ইজ ইকুৱেলছ টু 57 ডিগ্ৰী হৈ যাব এতিয়া ভ্যালু হ'ব অপশ্যন সি Question number 36 যদি a tan theta is equals to x, b cot theta is equals to y হয় তেন্তে x into y এর মান হ'ব সো আমার হাতত কি দি আছে a tan theta is equals to x আৰু b cot theta is equals to y এতিয়া আমাৰ ওলাব লাগে x into y এর মান এতিয়া x আৰু y মাল্টিপ্লাই কৰি দিয়া xy x এর মান কি আছিল a tan theta আৰু বিৰ মান কি আছিল y এর মান কি আছিল b cot theta xy এ আৰু b এক লগ কৰি আছো a b ইয়াত কি হৈ যাব tan theta পূৰণ cot theta এতিয়া xy a b ইয়াত ডট মানে মাল্টিপ্লাই হৈ আছে এতিয়া চোৱা আমি জানো tan theta is equals to cot theta is equals to 1 by tan theta তেনেহলে cot ইয়াত cot theta আছে cot theta জায়গাত 1 by tan theta লিখি দিম 1 by tan theta tan দি tan ক্যান্সেল হৈ যাব xy is equals to ab xy কার লগত সমান ab এর লগত অপশন ডি কোশ্চেন নম্বৰ 37 যদি এটা বিন্দু p এর পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তৰ pa আৰু pb স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে কোন PO এর মান হব সো প্রশ্নমতে আমি চিত্রকোণ অঙ্কন কৰি ললো PA আৰু PB দুডাল কি হয় স্পর্শক হয় আমি জানো ব্যাসার্ধ আৰু স্পর্শক পরস্পর লম্ব হয় ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব ইয়াতো 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব আৰু কি কৈছে কোন দুটা কিমান ডিগ্ৰী কোণত হালি আছে 80 ডিগ্ৰী কোণত হালি আছে সেইকাৰণে এইটো কোণ 80 ডিগ্ৰী তাৰ পিছত দ্বিতীয় চিত্ৰডাল চোৱা দ্বিতীয় চিত্ৰডাল মই অঙ্কন কৰিছো যাতে কোণৰ কথা কৈছে কোনটো কি কৈছিলে কোন POA বুলি কৈছে p এর পৰা o তাৰ পিছত a সেইকাৰণে দ্বিতীয় চিত্ৰখন অঙ্কন কৰা হৈছে POA এইটো কোণৰ মান ওলাব লাগে এতিয়া চোৱা আমি জানো বৃত্তৰ স্পৰ্শক দুডাল পৰস্পৰ সমান হয় এইটো আৰু এইটোৰ লগত সমান হ'ব এই ব্যাসাৰ্ধ দুয়োটা কি হ'ব সমান হ'ব আৰু এইডাল কি হ'ব উমৈহতীয়া বাহু হ'ব দুয়োটাত থকা ইয়াত ওপৰৰ এটা ত্ৰিভুজ তলৰ এটা ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব আকৌ কৈ আছো PA is equals to PB হ'ব আকৌ OA is equals to OB হ'ব কিহৰ কাৰণে PA is equals to PB দুয়োটাই বৃত্তৰ স্পৰ্শক পৰস্পৰ সমান আৰু বৃত্তৰ ব্যাসাৰ্ধ পৰস্পৰ কি হয় সমান OB is equals to OA আৰু PO দুয়োটাৰ সাধাৰণ বাহু সেইকাৰণে ত্ৰিভুজ দুটা কি হৈ যাব সৰ্বসম হৈ গ'লে তেনেহলে এইখন কোণৰ লগত সমান হ'ব আৰু এইটোৰ টোটাল কোণ কিমান আছিল 80 ডিগ্ৰী আছিল তেনেহলে এই দুয়োটা যদি সমান হয় তেনেহলে প্ৰতিটো কোণৰ যোগ কিমান হৈ যাব 40 ডিগ্ৰী হৈ যাব প্ৰতিটো কোণৰ যোগ এতিয়া চোৱা এইটো আমি জানো 90 ডিগ্ৰী আৰু এইটো 40 ডিগ্ৰী তেনেহলে এইটো কোণ কিমান হ'ব ওলাই দিব পাৰিম এতিয়া চোৱা আমি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি AOP এটা ত্ৰিভুজ এইটো যিকোনো ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় 90 ডিগ্ৰী কোণ A কোণৰ মান 90 ডিগ্ৰী আৰু P কোণৰ মান কিমান পাইছিলো 40 ডিগ্ৰী আৰু প্লাস O কোণক PO এৰে ডিনোট কৰা হৈছিল কোণ POA ইজ ইকুৱেলছ টু কিমান হ'ব 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ কোণৰ এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ অন্তঃকোণবিলাকৰ যোগফল 180 ডিগ্ৰী হয় এতিয়া 90 ডিগ্ৰী আৰু 40 ডিগ্ৰী প্লাস কৰিলে 130 ডিগ্ৰী প্লাস কোণ POA ইজ ইকুৱেলছ টু 180 ডিগ্ৰী এতিয়া চোৱা এফালে এইটো কি আছে প্লাছত আছে ইকুৱেল হেতু সাইডত গুছি গলে মাইনাস হৈ যাব কোণ POA ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাস 130 ডিগ্ৰী কোণ POA is equals to 180 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী মাইনাস কৰি দিলে 50 ডিগ্ৰী থাকিব তেন্তে কোণ POA এখন কোণ হ'ব 50 ডিগ্ৰী এতিয়া চোৱা অপশন কি হ'ব বি কোশ্চেন নম্বৰ 38 আর ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰীৰ মাপ থিটা বৃত্তটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব আমি জানো বৃত্ত চাপৰ দৈৰ্ঘ্য কি আছিল 2 পাই r থিটা
ডিভাইড বাই 360 ডিগ্ৰী আছিলে বৃত্তচাপৰ দৈৰ্ঘ্যৰ সূত্ৰ হৈছে এইটো এতিয়া চোৱা ইয়াৰ লগত কোনো এটা অপশ্যনো মিলা নাই এতিয়া চোৱা ইয়াত কি হৈছে এই 2 আছে 2 দি 360 ডিভাইড কৰি দিয়া ওপৰত কি থাকি যাব পাই r থিটা ডিভাইড বাই কিমান হৈ যাব 180 এটোক আকৌ এৰেঞ্জ কৰি লিখিব পাৰোঁ থিটা প্ৰথমতে লিখি আছোঁ তাৰপিছত পাই r বুলি লিখিছোঁ এতিয়া অপশ্যনখন চোৱা 180 ডিগ্ৰী অপশ্যন কোনটো হ'ব চোৱা থিটা পাই r ডিভাইড বাই 180 ডিগ্ৰী ফৰ্মুলাটো আছিলে এইখন কিন্তু ইয়াত কি কৰিছে 2 দি ডিভাইড কৰি দিছে ডিভাইড কৰাৰ পিছত এইটো আহি গৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 39 বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা চোৱা বৃত্ত এইটো এটা বৃত্তৰ কেন্দ্ৰ O বৃত্তৰ ভিতৰত যিকোনো এটা বিন্দু লৈছোঁ P লৈছোঁ চোৱা এইটোৰ মাজেৰে কেতিয়াও আমি স্পৰ্শক টানিব নোৱাৰোঁ স্পৰ্শক টানিলে বৃত্তৰ পৰিধিৰ পৰা টনা হয় সেইকাৰণে ইয়াৰ স্পৰ্শক টনাৰ সংখ্যা কিমান হ'ব 0 হ'ব কুৱেশ্যন নম্বৰ 40 যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহ'লে বৃত্তটোৰ এটা চুকৰ কালি হ'ব চোৱা বৃত্ত এটা অংকন কৰিলোঁ এইটো হৈছে বৃত্ত চুক এই বৃত্ত চুকৰ কালি উলিয়াব লাগে বৃত্ত চুকৰ কালি ওলোৱাৰ আগতে আমাৰ প্ৰয়োজন হ'ব বৃত্তৰ ব্যাসাৰ্ধ যদি জানো তেনেহ'লে বৃত্ত চুকৰ কালি ওলাই যাব বৃত্তৰ ব্যাসাৰ্ধ ইয়াত দিয়া নাই কিন্তু আমাৰ হাতত দিয়া আছে পৰিধিৰ পৰা বৃত্তৰ ব্যাসাৰ্ধ ওলাই ল'ম চোৱা বৃত্তৰ পৰিধি ইজ ইকুৱেলছ টু 22 সেন্টিমিটাৰ দিয়া আছে তেনেহ'লে বৃত্তৰ পৰিধিৰ সূত্ৰ কি আছিলে 2 পাই r আৰু এইফালে কি দিয়া আছে 22 সেন্টিমিটাৰ যিহেতু পৰিধি সেইকাৰণে ইকুৱেল ধৰি ল'লোঁ এতিয়া চোৱা 2 এইফালে কি হৈ আছে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হৈ যাব তাৰপিছত পাইৰ জেগাত 22/7 বহাই দিছোঁ আৰু আৰৰ জেগাত r ইকুৱেলছ টু 22/2 এতিয়া চোৱা 22ক যদি 2ৰে ডিভাইড কৰোঁ কিমান বাৰ যাব 11 বাৰ যাব তাৰপিছত 22 এইফালে আৰৰ লগত পূৰণ হৈ আছে আৰু 7 হৰণ হৈ আছে সেইফালে গৈ 22 গৈ হৰণ হৈ যাব আৰু 7 গৈ পূৰণ হৈ যাব r ইজ ইকুৱেলছ টু 11 ইনটু 7/22 এতিয়া 11 দি 22ক হৰণ কৰি দিয়া 11 2 গুণ 22 11 দি 22ক কেইবাৰ গৈছে 2 বাৰ ওপৰত 7 আছিলে 7 r ইজ ইকুৱেলছ টু 7/2 সেন্টিমিটাৰ এতিয়া বৃত্ত চুকৰ কালি আমি জানো বৃত্ত চুকৰ কালি কি হয় 1/4 পাই r স্কোয়ার এটা বৃত্তত কেইটা চুক থাকে 4টা চুক থাকে সেইকাৰণে 1/4 পাই r স্কোয়ার এটা চোৱা 1/4 ৰ জায়গাত 1/4 ইনটু পাইৰ জায়গাত 22/7 ইনটু r ৰ জায়গাত r ৰ মান ওলাইছিল 7/2 বহাই দিছোঁ এতিয়া 1/4 ৰ জায়গাত 1/4 ইনটু 22/7 ইনটু এটো r 7/2 হোল স্কয়ার আছিলে 7/2 দুইবাৰ লিখি দিলোঁ তাৰপিছত 1/4 ইয়াত 2 আছে 2 দি 22 হৰণ কৰি দিলোঁ এতিয়া 2 দি 2ত কেইবাৰ যাব দুইবাৰ 22ত যাব 11 বাৰ আৰু তলত 7 আছিলে 7 দি 7ক ডিভাইড কৰি দিলোঁ 7 7 কেনসেল ইয়াত কি থাকিব 1 থাকিব আৰু তলত কি থাকিব 2 ইনটু 7/2 এতিয়া 1 ইনটু 11 11 ইনটু 1 11 ইনটু 7 77 ইনটু 77 লিখিলোঁ 2 ইনটু 2 4 4 ইনটু 2 8 তাৰ মানে বৃত্ত চুকৰ কালি কিমান ওলাই গ'ল 77/8 সেন্টিমিটাৰ স্কয়ার অপশন হ'ব সি 77/8 সেন্টিমিটার স্কয়ার